এইসমূহ বনাঞ্চলৰ মিয়াসকলক উচ্ছেদ কৰি প্ৰকৃততে কাৰ লাভালাভ হ'ব? নগাসকলে কি ক'লে আপোনালোকে শুনিলে আচৰিত হ'ব। এই মাটিসমূহ বোলে নাগালেণ্ডৰ হয়। নাগালেণ্ডৰ শ্যামেন আহি যোৱাকালি নেঘেৰি বিলত হোৱাৰ উচ্ছেদস্থলীত কি ক'লে শুনকচোন। তো মানে ইলেকশ্যন হোৱাৰ পিছতে এইটো মাটিটো আসাম পৰা ল'ব, নাগাৰ পৰা ল'ব, সেইটো মাজতে দুইটা গভৰ্ণমেণ্টৰ পৰা মিলাই কেনে ডিচাইড কৰি দিলে ভাল আছে বোলে জানাতি আছে। নাগাটোতো সেইটোতো নাগা লগা মাটি আছে, হ'লে বি এইটো গভৰ্ণমেণ্টহে জানিব। আমি য'ৰ পৰা ক'লে বি পাব্লিক একজন পৰা কি ক'ব? মাটিখানটো আমি হিচাপ পৰা আমি মাটি আছে মিয়া কিমান থাকিছে ইমানটো আছে, কাগজ বি আছে, চব সম্পূৰ্ণকৈ আছে কাগজবিলাক। সেইটো হিচাপতে হ'ব। আৰু আমি কাৰণ আসাম লগা মাটি বি নল'ব, ভাই ককাই আছে। আৰু ওচৰত থাকিলে একো চিন্তা নাই। হয়, এইটো সম্পূৰ্ণকৈ আমি এখন লগা আছে আৰু কাগজ পত্ৰো আছে। চব ডকুমেণ্টছ আছে চব। যদি এইটোৱে সত্য তেনেহ'লে আমি উচ্ছেদ কৰাৰ পাছতো এই মাটিডোখৰ কিন্তু নাপাম। তেওঁলোকে এতিয়া হয়তো আকৌ সেই মাটিডোখৰত তেওঁলোকৰ নাগাসকলৰ মানুহ আহি ইয়াত বসবাস কৰিব। তেওঁৰ কথামতে সেইটোৱে আমি বুজি পালোঁ। আপোনালোকে কি বুলি বুজি পাইছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু উচ্ছেদ কৰা জেগাৰ যে কেতিয়াও আমি অসম চৰকাৰে নগাকেই হওক বা মিয়াকেই হওক এৰি দিম সেই কথাটো কেতিয়াও ভাবিব নালাগে। কাৰণ মিয়াসকলক যেতিয়া আমি বনাঞ্চলৰ পৰা উচ্ছেদ কৰিছোঁ, সেই বনাঞ্চল আকৌ পুনৰ সংস্থাপন দিবলৈ চেষ্টা কৰাটো অতি দৰকাৰ। কাৰণ কোনোবা আহি তাত তেওঁলোকৰ মাটি বুলি কৈ তেওঁলোকে দাবী কৰিলেও আমি সেই মাটি এৰি দিম জানো সহজে? কাৰণ আমাৰ বহুত সংগঠন এই মাটিসমূহৰ কাৰণে বা খিলঞ্জীয়াৰ কাৰণে উঠি পৰি লাগি আছে। তেওঁলোকে হয়তো এই নগাসকলকো এই মাটিসমূহ খুব কম সময়ৰ ভিতৰতে এৰি নিদিব। কাৰণ সকলো ফালে দেখি আছোঁ যে উচ্ছেদ অভিযান মিয়াসকলৰ উঠাই পঠিওৱাৰ কথা। কিন্তু আকৌ যদি সেই উচ্ছেদ অভিযানৰ মাটিত কেনেবাকৈ নগাসমূহ আহি বহে তেনেহ'লে আমাৰ ভাতৰ কাঁহী আনে কাঢ়ি খোৱা নিচিনা হ'ব। গতিকে এই কথাবোৰ ওলোৱাৰ আগতেই যেতিয়া নেকি নগাসকলে কৈছে যে তেওঁলোকৰ মাটি, তেওঁলোকে এই কামটো ইতিমধ্যে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। চৰকাৰো নিশ্চয় চকু পৰিছে। আমাৰ খিলঞ্জীয়াসকলেই এই মাটিসমূহত আজিলৈকে ঘৰ এটা বনাবলৈ নাপালে, কিন্তু লাখ লাখ মিয়া আহি এইসমূহ বাৰী কেনেকৈ সৃষ্টি কৰিলে আৰু কোটিটকীয়া বিল্ডিং তাত সাজি ঘৰ বনাই আছিল। আচৰিত নহয়নে? আজিলৈ আহোঁতে আকৌ পুনৰ এটা ভিডিঅ' লৈ আহিম।